নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টিলৈ আৰু আজি ভিডিঅ'টিত আমি এটা বিশেষ টপিক আলোচনা কৰিম আৰু সেই টপিকটো হৈছে টাইম এণ্ড ৱৰ্ক। আমি টাইম এণ্ড ৱৰ্কৰ এই টপিকটো এই কাৰণে লৈছো কাৰণ পৰীক্ষাসমূহত টাইম এণ্ড ৱৰ্কৰ কিছু কুৱেশ্যন অহা দেখা যায় আৰু এই কুৱেশ্যনসমূহ দীঘলীয়া হোৱাৰ বাবে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনসমূহ বহুতে হয়তো এৰি থৈ আহে, কিন্তু আমি এনেকুৱা কিছুমান শ্বৰ্ট ট্ৰিক বা এনেকুৱা মেথডত আমি টাইম এণ্ড ৱৰ্কৰ প্ৰশ্নসমূহ আলোচনা কৰিম যিসমূহ চাই টাইম এণ্ড ৱৰ্কৰ যিকোনো কুৱেশ্যন অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিব। আজিৰ ভিডিঅ'টি চোৱাৰ পিছত টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনসমূহ যিসকলে কিছু টান যেন পাই আছিলে সেইসকলে টাইম এণ্ড ৱৰ্কৰ প্ৰশ্নসমূহ অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিব। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব। এতিয়া আহকচোন আমি বিভিন্ন উদাহৰণ লৈ কিছুমান কুৱেশ্যন লৈ টাইম এণ্ড ৱৰ্কৰ প্ৰশ্নসমূহ কৰি চাওঁ। প্ৰথমে আমি টাইপ 1ৰ কুৱেশ্যন এটা লৈছো আৰু কুৱেশ্যনটি হৈছে Rahul can do a certain work in 20 days. Rahul এটা কাম 20 দিনত কৰিব পাৰে and Karim can complete the same work in 30 days. আৰু হে একেটা কাম কৰিমে 30 দিনত কৰিব পাৰে। If they work together, then in how many days work would be completed? যদি দুইজনে একেলগে কামটো কৰে তেনেহলে কিমান দিনত কামটো কমপ্লিট কৰিব পাৰিব? এটো আমাক কোৱেশ্চন দিছে। এনেকুৱা ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি কি কৰিম? প্ৰথমে ৰাহুল আৰু কৰিম এই দুজন ব্যক্তিৰ নাম দিয়া আছে গতে আমি দুইজন ব্যক্তিৰ নাম আমি প্ৰথমে লিখি লম ৰাহুল কৰিম। কোৱেশ্চনটোত আমাক কি কোৱা হৈছে? ৰাহুলে 20 দিনত কামটো কমপ্লিট কৰে বুলি কৈছে, গতে ৰাহুলৰ ওপৰত আমি 20 লিখিম আৰু কৰিমে 30 দিনত কামটো কমপ্লিট কৰে বুলি কৈছে, গতে কৰিমৰ ওপৰত আমি 30 লিখিম। এই ধৰণে 20 আৰু 30 লিখাৰ পিছত আমি প্ৰথমে কি কৰি লব লাগিব? 20 আৰু 30 এলচিএম উলিয়াব লাগিব। অৰ্থাৎ 20 আৰু 30 আমি লসাগু উলিয়াই লম। 20 আৰু 30 লসাগু উলিয়ালে আমি পাওঁ 2 ৰে 20ক 10 বাৰ যাব, 30ক 15 বাৰ যাব, সেই ধৰণে 2 ৰে 10ক 5 বাৰ যাব, 15ক নাযায় গতে 15 টো 15 থাকিব। এটা 5 আৰু 15 পালো, 5 ৰে এবাৰ যাব আৰু 3 বাৰ যাব। গতিকে 20 আৰু 30ৰ এলচিএম কিমান হ'ব? 2 2 5 আৰু 3 এইকেইটাৰ পূৰণফলে হ'ব 20 আৰু 30ৰ লসাগু। গতিকে এইকেইটা পূৰণ কৰিলে আমি কি পাম? 2 2 4 4 5 20 20 3 60। অৰ্থাৎ 20 আৰু 30ৰ লসাগু হৈ গ'ল 60 আৰু এই লসাগুটোৱে আমি ইয়াত ওপৰত পাতি লম। এইটো পাতাৰ পিছত আমি কি কৰিম? 60ৰ পৰা 20 লৈকে আমি এটা লাইন ড্ৰ কৰিম আৰু 30 লৈকে এটা লাইন ড্ৰ কৰিম। এই ধৰণে এইখিনি কৰাৰ পিছত এতিয়া যদি আমি চাওঁ 60ক 20 ৰে হৰণ কৰিলে আমি কিমান পাম? 3 পাম। 60ক 30 ৰে হৰণ কৰিলে আমি কি পাম? 2 পাম। এতিয়া আমি যে 60টো পালো, এই 60টো হৈছে আমাৰ টোটাল ওয়ার্ক। 60টো হৈছে আমাৰ টোটাল ওয়ার্ক, অৰ্থাৎ আমাৰ মুঠ কাম হৈছে 60টা। আৰু আমি যে 3 আৰু 2 পালো এইকেইটা হৈছে ইফিচিয়েন্সি, অৰ্থাৎ কাৰ্যক্ষমতা ইফিচিয়েন্সি। আৰু ইফিচিয়েন্সি মানে কি? এদিনত এজনে কিমানটা কাম কৰিব পাৰে সেইটো হৈছে ইফিচিয়েন্সি। ইয়াতে আমি 3 পাইছো, ওটা ৰাহুলে এদিনত 3টা কাম কৰিব পাৰে। ইয়াতে আমি 2 পাইছো, অৰ্থাৎ কৰিমে এদিনত 2টা কাম কৰিব পাৰে। এই এফিচিয়েন্সি কেইটা অতি প্ৰয়োজন হ'ব, গতিকে আমি কেনেকৈ উলিয়ালো সেই কথাখিনি ভালকৈ জানিব লাগিব। অৰ্থাৎ এফিচিয়েন্সিটো আমি কেনেকৈ উলিয়াইছো? আমি টোটাল ওয়ার্ক যেটো পাইছো সেই টোটাল ওয়ার্কৰ মানটোক আমি যদি এইটোৰে হৰণ কৰি দিওঁ 60 ডিভাইডেড বাই 20 তেনেহলে আমি কিমান পাম? ৰিজাল্ট 3 পাম। হেৰণে 60 ডিভাইডেড বাই 30 কৰিলে আমি কিমান পাম? 2 পাম। এইকেইটা হৈছে ইহঁতৰ এফিচিয়েন্সি। অৰ্থাৎ আমি বুজিব লাগিব যে ৰাহুলে এদিনত কিমানটা কাম কৰিব পাৰে? 3টা কাম কৰিব পাৰে। সেই ধৰণে কৰিমে এদিনত কিমানটা কাম কৰিব পাৰে? 2টা কাম কৰিব পাৰে। আৰু দুইজনে মিলি এদিনত কিমানটা কাম কৰিব পাৰে? 3 + 2 অৰ্থাৎ 5টা কাম কৰিব পাৰে দুইজনে মিলি। গতিকে এইখিনি পোৱাৰ পিছত এতিয়া আমাক কৈছে যে দুইজনে কিমান দিনত কামটো কমপ্লিট কৰিব। গতিকে দুইজনে কিমান দিনত কামটো কমপ্লিট কৰিব এইটো উলিয়াব লাগিলে আমাৰ মুঠ কাম কিমানটা আছে? 60টা আছে। আৰু দুইজনে এদিনত কিমানটা কাম কৰে? 5টা। গতিকে দুইজনে এদিনত 5টা যেহেতু কাম কমপ্লিট কৰে, গতিকে 60 ডিভাইডেড বাই 5 অৰ্থাৎ 60 যদি 5 ৰে হৰণ কৰোঁ আমি কিমান পাম? 12। আৰু 12 টো হৈছে আমাৰ এনসাৰ, অৰ্থাৎ দুইজনে 12 দিনত কামটো কমপ্লিট কৰিব পাৰে। আৰু এই 12টো কেনেকৈ পালো? আমি টোটাল ওয়ার্কটো ইহঁতৰ দুইজনৰ মিলি যেটো ইফিচিয়েন্সি হয় সেইটোৰে আমি হৰণ কৰি যেটো পাম সেইটো হৈছে ইহঁতে কিমান দিনত কামটো কমপ্লিট কৰিব পাৰিব সেই ৰিজাল্টটো।
টাইপ 1 আন এটা কোৱেশ্যন আমি এতিয়া আলোচনা কৰিম। টাইপ 1 প্ৰথম কোৱেশ্যনটিত আমি দুজন ব্যক্তিৰ কথা আলোচনা কৰিছিলো। এবাৰ আমি তিনিজন ব্যক্তি লৈছো আৰু এই তিনিজন ব্যক্তিয়ে একেটা কাম একেলগে যদি কৰে কিমান দিনত কমপ্লিট কৰিব পাৰিব এনে ধৰণৰ কোৱেশ্যনটি লৈছো। প্ৰথম প্ৰশ্নটো বুজি লও। Alokesh, Suraj and Biju each can complete a work in 12, 15 and 20 days respectively. অৰ্থাৎ Alokesh, Suraj আৰু বিজুৱে প্ৰত্যেকে কামটো 12, 15 আৰু 20 দিনত কমপ্লিট কৰিব পাৰে। অৰ্থাৎ Alokeshe 12 দিনত, Surajে 15 দিনত আৰু বিজুৱে 20 দিনত কামটো কমপ্লিট কৰিব পাৰে। If they work together, then in how many days they will complete the work? যদি তিনিজনে একেলগে কামটো কৰে তেনেহলে কিমান দিনৰ কামটো কমপ্লিট কৰিব? গতে এই কোৱেশ্যনটো আৰু সেই আগৰ কোৱেশ্যনটো একেই, মাত্ৰ আগৰ কোৱেশ্যনটো দুজন ব্যক্তি আছিল আৰু এবাৰ এই কোৱেশ্যনটো তিনিজন ব্যক্তি লোৱা হৈছে। গতে এই দুইটা কোৱেশ্যনৰ ক্ষেত্ৰত পদ্ধতিটো একেটাই। কনসেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে মই এই কোৱেশ্যনটো আকৌ লৈছো। গতে এই কোৱেশ্যনটোৰ পৰা গোটেই কনসেপ্টখিনি ক্লিয়াৰ হ'ব। গতিকে আমি কেনে ধৰণে কি কৰিব লাগিব? প্ৰথমে আমি নামকেইটা আমি লিখি লম। আমাৰ কি কি নাম দিয়া আছে? Alokesh, Suraj আৰু বিজু, এই তিনিজন ব্যক্তিৰ নাম দিয়া আছে। আৰু আমাক কোৱেশ্যনটোত কোৱা হৈছে Alokeshe 12 দিনত কমপ্লিট কৰে, Alokeshe 12 দিনত, Surajে 15 দিনত, এই ধৰণে বিজুৱে 20 দিনত কমপ্লিট কৰে। গতিকে আমি 12, 15, 20 Alokesh, Suraj আৰু বিজুৰ পৰা আমি লিখি ললো। ইয়াৰ পিছত আমি কি কৰিম? 12, 15 আৰু 20 এই তিনিটাৰে লসাগু উলিয়াই ল'ব লাগিব। আৰু লসাগুটো আমি হৰণ পদ্ধতিৰে কৰিলে আমি কিমান পাম? 12, 15 আৰু 20 আমি প্ৰথমে লিখি লম। 12, 15, 20 তাৰ পিছতে আমি 2ৰে হৰণ কৰি চাম। 2ৰে 12ক 6 বাৰ যাব, 15ক নাযায় গতিকে 15টো 15 থাকিব, 20ক 10 বাৰ যাব। এবাৰো 2ৰে আমি চাম, 2ৰে 6ক 3 বাৰ যাব, 15ক নাযায় গতিকে 15টো 15 থাকিব, 2ৰে 10ক 5 বাৰ যাব। নেক্সট আমি এবাৰ 3ৰে চাম, 3ৰে 3 এবাৰ যাব, 15ক 5 বাৰ যাব, এই ধৰণে 5ক নাযায়। এবাৰ 5ৰে আমি চাম, 5ৰে 1ক নাযায়, 1 থাকিব, 5ৰে 5ক এবাৰ যাব আৰু এইটো 5কো এবাৰ যাব। এতিয়া আমি 12, 15 আৰু 20ৰ এলচিএম কিমান পাম? 2, 2, 3 আৰু 5 এইকেইটা আমি পূৰণ কৰি দিলে 2, 2, 3 আৰু 5 অৰ্থাৎ 2 2 গুণ 4, 4 3 গুণ 12, 12 5 গুণ 60 আমি এইকেইটা পূৰণ কৰি দিলে আমি 60 পালো। আৰু এই 60টোৱে হৈছে 12, 15 আৰু 20ৰ লসাগু। এই লসাগুটো আমি কি কৰিম? ওপৰত পাতি লম। অৰ্থাৎ আমি যেটো 60 পালো এই 60টো হৈছে আমাৰ টোটাল ওয়ার্ক। এই 60 যেটো আমি লসাগু পালো হেতু হৈছে আমাৰ টোটাল ওয়ার্ক। এতিয়া আমি এই 60ৰ পৰা 12, 15 আৰু 20 লৈ আমি লাইন ড্ৰ কৰিলো। এইখিনি লাইন ড্ৰ কৰাৰ পিছত আমি চাম 60ক 12ৰে কেইবাৰ যাব হৰণ? 5 বাৰ যাব। 60ক 15ৰে কেইবাৰ যাব? 4 বাৰ যাব। 60ক 20ৰে কেইবাৰ যাব? 3 বাৰ যাব। এই ধৰণে আমি 5, 4, 3 পালো। আৰু এই যে 5, 4, 3 পালো এইকেইটা কি হয়? এইকেইটা এফিচিয়েন্সি হয়। অৰ্থাৎ Alokesh, Suraj আৰু বিজুৱে এদিনত কিমানটা কাম কৰিব পাৰে হেতু আমি পাই গলো। Alokeshe এদিনত 5টা কাম কৰিব পাৰে, Surajে এদিনত 4টা কাম কৰিব পাৰে আৰু বিজুৱে এদিনত 3টা কাম কৰিব পাৰে। অৰ্থাৎ Alokeshৰ এফিচিয়েন্সি হৈছে 5, Surajৰ এফিচিয়েন্সি হৈছে 4 আৰু বিজুৰ এফিচিয়েন্সি হৈছে 3। এই ধৰণে আমি এফিচিয়েন্সি খিনি উলিয়াই ললো। এতিয়া যেহেতু আমি তিনিজনে একেলগে কামটো কৰাৰ কথা কোৱা হৈছে গতিকে আমি তিনিটা এফিচিয়েন্সি যোগ কৰিলে আমি কিমান পাম? 5 4 9, 9 3 12 অৰ্থাৎ তিনিজনৰ এফিচিয়েন্সিটো হ'ল 12। অৰ্থাৎ 12ই কি বুজাইছে? তিনিজনে এদিনত কিমানটা কাম কৰিব পাৰিব সেইটো বুজাইছে। অৰ্থাৎ তিনিজনে এদিনত 12টা কাম কৰিব পাৰিব। আৰু আমাৰ টোটাল ওয়ার্ক কিমান আছিল? 60 আছিল। গতে তিনিজনে যেহেতু এদিনত 12টা কাম কৰিব পাৰে গতে ডিভাইডেড বাই 12 অৰ্থাৎ আমাৰ টোটাল ওয়ার্কক টোটাল এফিচিয়েন্সি দি হৰণ কৰিব লাগিব। সেইধৰণে হৰণ কৰাৰ ফলত 12ৰে 60 কেইবাৰ যাব? 5 বাৰ যাব অৰ্থাৎ 5 পালো। অৰ্থাৎ তিনিজনে যদি কামটো একেলগে কৰে তেনেহলে কিমান দিনৰ কামটো কমপ্লিট কৰিব পাৰিব? 5 দিনত কামটো কমপ্লিট কৰিব পাৰিব। আৰু এইটো হৈছে ইয়াৰ এনসার। এবাৰ আমি টাইপ 2 কোৱেশ্যন এটা লৈছো। প্ৰথমে আমি কোৱেশ্যনটো বুজি লম। কোৱেশ্যনটি হৈছে Ankur and Raju can complete a work separately in 10 days and 15 days respectively. Ankur আৰু ৰাজুৱে ক্ৰমে 10 দিন আৰু 15 দিনত এটা কাম কৰিব পাৰে। অৰ্থাৎ অংকুৰে 10 দিনৰ কাম এটা কমপ্লিট কৰিব পাৰে, ৰাজুৱে 15 দিনৰ কাম এটা কমপ্লিট কৰিব পাৰে। Raju leaves the work after 3 days. ৰাজুৱে 3 দিন পিছত কামটো এৰে।
and Ankur finishes the remaining work আৰু অংকুৰে বাকি কামখিনি কমপ্লিট কৰে in how many days work will be completed গতে কিমান দিনত গতে কামটো কমপ্লিট কৰা হ'ব এটো আমাক কৰিছে এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহৰ ক্ষেত্ৰত অৰ্থাৎ টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন সমূহৰ ক্ষেত্ৰত আমাৰ যেটো বেসিক মেথড হেতু প্ৰথমে আমি কৰি ল'ব লাগিব বেসিক মেথডটো একে থাকিব মাত্ৰ আমি এই কোৱেশ্চনটোৰ ক্ষেত্ৰত কিছু দিমাগ লগাব লাগিব কিছু চিন্তা কৰিব লাগিব আৰু সেই চিন্তাখিনি কৰি এই প্ৰশ্নটোৰ উত্তৰটো আমি সহজতে কৰিব পাৰিম গতে প্ৰথমতে আমি বেসিক মেথড প্ৰয়োগ কৰি আমি আগৰ কোৱেশ্চন কেইটা যেটো শৰ্ট ট্ৰিক ইউজ কৰিছিলো হেতু আমি ইউজ কৰি প্ৰথমে আমি হেখিনি কৰি লম তাৰ পিছত আমাৰ যেটো আমাক দিয়া আছে যে ৰাজু লিভস দা ওয়ার্ক আফটার 3 ডেজ অথা ৰাজু 3 দিন পিছত কামটো এৰে বুলি কোৱা আছে বাকি কামখিনি অংকুৰে কৰে বুলি কোৱা হৈছে গতে আমি সেই কথাখিনি বুজি লৈ আমি কেনে ধৰণে কৰিলে ইয়াৰ সলিউশনটো ওলাব হেতু আমি কৰি চাম গতে প্ৰথমে আমি কি কৰিব লাগিব অংকুৰ আৰু ৰাজু নামটো লিখি ল'ব লাগিব অংকুৰ আৰু ৰাজু অংকুৰে কিমান দিনৰ কামটো কমপ্লিট কৰে অংকুৰে কামটো 10 দিনত কমপ্লিট কৰে গতে 10 টো আমি ইয়াত লিখি লম ৰাজুৱে কিমান দিনৰ কামটো কমপ্লিট কৰে 15 দিনত গতে 15 টো আমি ইয়াত লিখি লম ইয়াৰ পিছত আমি কি কৰিম 10 আৰু 15 লসাগু উলিয়াম 10 আৰু 15 লসাগু উলিয়ালে আমি কি পাম 10 15 এই ধৰণে আমি লৈ ললো এটা 2 ৰে 2 টাকে আমি হৰণ কৰিলে 2 5 গুণ 10 15 না থাকিলে 15 থাকিব এটা 5 আৰু 15 পালো 5 আৰু 15 5 ৰে হৰণ যাব 5 1 গুণ 5 5 3 গুণ 15 এটা আমি ইয়াৰ পৰা এলসিএম টো পাও এলসিএম ইকুৱেল টু 2 5 আৰু 3 এইকেইটা আমি পূৰণ কৰিলে আমি এলসিএম পাম 2 5 গুণ 10 10 3 গুণ 30 অৰ্থাৎ 10 আৰু 15 লসাগু আমি কিমান পালো 30 পালো আৰু সেই লসাগুটো আমি কোন লিখিম ইয়াত লিখিম আৰু এই যে আমি লসাগুটো লিখিলো এইটোৱে হৈছে আমাৰ টোটাল ওয়ার্ক এতিয়া আমি কি কৰিম 30 ৰ পৰা 10 লৈকে এটা লাইন আৰু 30 ৰ পৰা 15 লৈকে এটা লাইন হেতনে আমি দুটা লাইন ড্ৰ কৰি ললো এতিয়া আমি যদি চাও 10ৰ পুৰণা নেতাখনত কিমান বাৰ হলে আমি 30 পাম 3 বাৰ হলে 15ৰ পুৰণা নেতাত আমি কিমান 15 কিমান পূৰণ কৰিলে আমি 30 পাম 2 পূৰণ কৰিলে পাম বা আমি এই ধৰণে বুজিব পাৰো 30ক 10ৰে হৰণ কৰিলে কিমান পাম 3 পাম 30ক 15ৰে হৰণ কৰিলে কিমান পাম 2 পাম এই ধৰণে আমি ইয়াৰ এফিচিয়েন্সি খিনি উলিয়াই ল'ব লাগিব গতিকে আমি এই যে উলিয়ালো 3 2 এয়া হৈছে অংকুৰ আৰু ৰাজুৰ এফিচিয়েন্সি ইতিমধ্যে কোৱা হৈছে এফিচিয়েন্সিটো কেনেকৈ উলিয়া হয় আৰু এফিচিয়েন্সি মানে হৈছে এদিনত কিমানটা কাম কৰিব পাৰে হেতু হৈছে এফিচিয়েন্সি গতে অংকুৰৰ এফিচিয়েন্সি 3 অথা অংকুৰে এদিনত 3টা কাম কৰিব পাৰে ৰাজুৰ এফিচিয়েন্সি 2 অথা ৰাজুৱে এদিনত কিমানটা কাম কৰিব পাৰে দুটা কৰিব পাৰে গতে এই ধৰণে আমি এফিচিয়েন্সি খিনি উলোৱাৰ পিছত এতিয়া আমি কোৱেশ্চনটো বুজি লম কোৱেশ্চনটোত যদি আমি চাও ৰাজুৱে 3 দিন পিছত কামটো এৰে বুলি কৈছে অৰ্থাৎ 3 দিনলৈকে ৰাজু আৰু অংকুৰ দুইজনে একেলগে কামটো কৰিছিলে গতে আমি ৰেখাটো জানি যদি আমি কথাখিনি বুজি লওঁ 3 দিনলৈকে ৰাজু আৰু অংকুৰ দুইজনে একেলগে কামটো কৰিছে আৰু বাকি যিখিনি থাকিলে কাম সেইখিনি ৰিমেইনিং কামখিনি কি কৰিছে অংকুৰে কৰিছে এতিয়া অংকুৰ আৰু ৰাজুৱে যেটো 3 দিন কামটো কৰিছে আৰু অংকুৰ আৰু ৰাজু মিলি দুটা মিলি কামটো এফিচিয়েন্সি কিমান টোটাল 5 অংকুৰৰ 3 ৰাজুৰ 2 টোটাল 3 + 2 = 5 তাৰ দুইজনৰ এফিচিয়েন্সি হৈছে 5 অৰ্থাৎ দুইজনে মিলি এদিনত 5টা কাম কৰিব পাৰে অৰ্থাৎ দুইজনে মিলি এদিনত 5টা কাম কৰিব পাৰে গতে যেহেতু দুইজনে মিলি 3 দিন কৰিছে গতে 3 দিনত কিমানটা কাম কৰিব 3 5 গুণ 15টা কাম কৰিব এটা বুজি পাইছে নহয় যেহেতু অংকুৰ আৰু ৰাজুৰ এফিচিয়েন্সি 3 + 2 অৰ্থাৎ টোটাল এফিচিয়েন্সি 5 অৰ্থাৎ অংকুৰ আৰু ৰাজুৱে এদিনত 5টা কাম কৰিব পাৰে আৰু আমি কোৱেশ্চনটোত বুজি পালো যে অংকুৰ আৰু ৰাজু মিলি 3 দিন একেলগে কৰিছে গতি অংকুৰ আৰু ৰাজু মিলি 3 দিনত মুঠ কাম কিমানটা কৰিলে 3 * 5 অৰ্থাৎ 15টা কাম কৰিলে এতিয়া আমাৰ যেহেতু মুঠ কাম আছিল 30টা মুঠ কাম 30টা আছিল ইতিমধ্যে 15টা কাম কৰা হৈ গল গতি বাকি কিমান থাকিলে 15টা আৰু এই বাকি 15টা কাম কোনে কৰিছে অংকুৰে কৰিছে গতি এই বাকি 15টা কাম অংকুৰে কিমান দিনত কৰিছে আমি হেতু উলিয়াব লাগিব গতিকে আমাৰ বাকি থকা কাম কিমান 15টা আৰু অংকুৰৰ এফিচিয়েন্সি কিমান 3 গতি ডিভাইডেড বাই 3 মু যিখিনি কাম সেইখিনি কামক তাৰ এফিচিয়েন্সি দি হৰণ কৰিলে কিমান দিন লাগিব হেতু উলিয়াব পাৰি গতি 15ক 3 ৰে
হৰণ কৰিলে আমি কিমান পাম 5 পাম অৰ্থাৎ 5 দিনত অংকুৰে বাকি কামখিনি কৰিলে কিন্তু আমাক কি হৈছে প্ৰশ্নটোত ইন হাউ মেনি ডেজ ৱৰ্ক উইল বি কমপ্লিটেড অৰ্থাৎ কিমান দিনত গোটেই কামটো কৰা হ'ল বুলি সুধিছে যেহেতু ইতিমধ্যে অংকুৰ আৰু ৰাজু মিলি 3 দিনৰ কামটো কৰিছে আৰু বাকি কামখিনি কিমান দিনত কৰিলে অংকুৰে 5 দিনত কৰিলে অৰ্থাৎ টোটাল গোটেই কামটো কৰিলে 3 আৰু 5 অৰ্থাৎ 3 + 5 = 8 ডেজ অৰ্থাৎ 8 দিনত দুইজনে মিলি গোটেইখিনি কাম 8 দিনত কৰিলে 3 দিনত অংকুৰ আৰু ৰাজু মিলি কৰিলে আৰু বাকি 5 দিনত অংকুৰে অকলে কৰিলে গতি 8 দিনত গোটেই কামটো কমপ্লিট হৈছে গতি আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ হ'ব 8 ডেজ এতিয়া আমি টাইপ 2 ৰ আনটা কোৱেশ্চন আলোচনা কৰিম এই কোৱেশ্চনটি হৈছে Rup and Samar can complete a work separately in 30 days and 20 days respectively অৰ্থাৎ ৰূপ আৰু সমৰে এটা কাম 30 আৰু 20 দিনত কৰিব পাৰে অৰ্থাৎ ৰূপে 30 দিনত কৰিব পাৰে আৰু সমৰে 20 দিনত কমপ্লিট কৰিব পাৰে they start work together সিহঁতে একেলগে কামটো আৰম্ভ কৰিলে after 10 days Samar leaves the work 10 দিনৰ পিছত সমৰে কামটো এৰিলে the remaining work is done by Rup আৰু বাকি যিখিনি কাম থাকিলে সেইখিনি ৰূপে কৰিলে in how many days the work will be completed গতিকে গোটেই কামটো কিমান দিনৰ ভিতৰত কৰা হ'ল এটো আমাক সুধিছে গতিকে এটো কোৱেশ্চনৰ ক্ষেত্ৰতো আমি আগত যেনে ধৰণে কৰিছিলো সেই ধৰণে আমি কৰিব লাগিব টাইপ 2 ৰ আগৰ কোৱেশ্চনটোৰ লগত মিল আছে গতিকে সেই ধৰণে আমি অগত কৰিম প্ৰথমে আমি কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগিব কোৱেশ্চনটো বুজিব লাগিব তাৰ পিছত আমি এই কোৱেশ্চনটো অতি সহজভাৱে অতি কম সময়তে কৰিব পাৰিম গতিকে আমি আমাক কি দি আছে ৰূপ আৰু সমৰ নাম দি আছে গতিকে আমি ৰূপ আৰু সমৰ নাম দুটা প্ৰথমে লিখি ললো ৰূপে কিমান দিনৰ কামটো কমপ্লিট কৰে বুলি কোৱা হৈছে অকলে 30 দিনত কমপ্লিট কৰে ৰূপে অকলে 30 দিনত কামটো কমপ্লিট কৰে আৰু সমৰে অকলে 20 দিনত কামটো কমপ্লিট কৰে গতিকে এই ধৰণে আমি 30 20 লিখি ললো লিখাৰ পিছত এতিয়া আমি কি কৰিম 30 আৰু 20 ৰ লসাগু উলিয়াম 30 20 2 ৰে 15 বাৰ যাব দিছক 2 ৰে 20 10 বাৰ যাব 2 ৰে 15 না যায় গতে 15 থাকিব 10 5 বাৰ যাব 5 ৰে 15 3 বাৰ যাব আৰু এবাৰ যাব 5ক গতে এই ধৰণে কৰাৰ পিছত আমি ইয়াৰ লসাগু কিমান পালো 2 2 5 আৰু 3 এইকেইটা যদি আমি পূৰণ কৰো তেনেহলে আমি ইয়াৰ লসাগু পাম 2 2 গুণ 4 4 5 গুণ 20 20 3 গুণ 60 অৰ্থাৎ ইহঁতৰ লসাগু আমি কিমান পালো 60 পালো 30 আৰু 20 লসাগু 60 পালো এতিয়া আমি এই লসাগুটো আমি কি কৰিম ওপৰত লিখি লম 62 আৰু এই 62 হৈছে আমাৰ টোটাল ওয়ার্ক আমাৰ মুঠ ওয়ার্ক হল 60 এতিয়া আমি 60 ৰ পৰা 30 লৈকে আৰু 60 ৰ পৰা 20 লৈকে এই ধৰণে দুডাল লাইন ড্ৰ কৰিম কৰাৰ পিছত আমি এতিয়া চাও 60 30 ৰে হৰণ কৰিলে আমি কিমান পাম 2 পাম এই ধৰণে 60 20 ৰে হৰণ কৰিলে আমি 3 পাম অৰ্থাৎ এইকেইটা আমি এফিচিয়েন্সি পালো আৰু এই এফিচিয়েন্সি কেইটা কি বুজাইছে ৰূপে এদিনত কেইটা কাম কৰিব পাৰে দুটা কাম কৰিব পাৰে কাৰণ ৰূপৰ এফিচিয়েন্সি 2 সমৰ এফিচিয়েন্সি 3 গতিকে সমৰে এদিনত তিনিটা কাম কৰিব পাৰে আৰু দুইজনে মিলি এদিনত কিমান কাম কৰিব পাৰে টোটাল 5টা কাম কৰিব পাৰে অৰ্থাৎ দুইজনৰ টোটাল এফিচিয়েন্সি হৈছে 5 এতিয়া আমি যদি কোৱেশ্চনটো বুজি লওঁ কোৱেশ্চনটো দিয়া মতে ৰূপ আৰু সমৰ দুইজনে মিলি 10 দিন কামটো কৰিছে ৰূপ আৰু সমৰ দুইজনে মিলি কিমান দিন কামটো একেলগে কৰিছে 10 দিন একেলগে কৰিছে after 10 days Samar leaves the work অৰ্থাৎ 10 দিনৰ পিছত যেটো সমৰ কামটো এৰি থৈ যায় বাকি দিন কেইটা যেকিটা দিন লাগিছে সেই ৰিমেইনিং ডেজ কেইদিন কোনে কামটো কৰিছে ৰূপে কামটো কৰিছে এটা 10 দিন যেহেতু সিহঁতে একেলগে কামটো কৰিছে গলে 10 দিনত 60টা কামৰ কিমানটা কাম সিহঁতে একেলগে কৰিলে যেহেতু আমি এটা টোটাল 2 + 3 = 5 এফিচিয়েন্সি পাইছো অৰ্থাৎ ৰূপ আৰু সমৰে দুইজনে মিলি এদিনত 5টা কাম কৰিব পাৰে গতিকে দুইজনে 10 দিনত কেইটা কাম কৰিব 50টা কাম কৰিব কাৰণ দুইজনৰ এফিচিয়েন্সি 5 গতিকে 10 দিনত কিমান কাম কৰিব 10 * 5 = 50 অৰ্থাৎ দুইজনে মিলি 10 দিনত 50টা কাম কৰিব আৰু আমাৰ যেহেতু টোটাল ওয়ার্ক হল 60 যদি ইতিমধ্যে 50টা কাম কৰা হৈ গল গতিকে বাকি থাকিলে আমাৰ 10টা কাম আৰু এই 10টা কাম ৰূপে কৰিছে এই 10টা কাম ৰূপে কিমান দিনত কৰিব এই 10টা কাম ৰূপে 10 বাই ৰূপৰ যেটো এফিচিয়েন্সি 2 অৰ্থাৎ 5 দিনত কৰিব যেহেতু আমাৰ বাকি থাকিলে কাম 10টা আৰু সেই 10টা যেহেতু ৰূপৰ এফিচিয়েন্সি 2 গতিকে 10ক 2 ৰে হৰণ কৰিলে আমি 5 পালো অৰ্থাৎ ৰূপে
বাকি কামখিনি 5 দিনত কমপ্লিট কৰিলে গতিকে ৰূপে বাকি কামখিনি কিমান দিনত কৰিলে 5 দিনত কৰিলে আমাৰ এই কোৱেশ্চনটোত কি কৈছে হে একে ধৰণে আগৰ কোৱেশ্চনটো ধৰণে সুধিছে যে ইন হাউ মেনি ডেজ দা ওয়ার্ক উইল বি কমপ্লিটেড কিমান দিনত কামটো কমপ্লিট হ'ব এটো সুধিছে যেহেতু ৰূপ আৰু সমৰ মিলি দুইজনে 10 দিন কাম কৰিছে আৰু আমি পালো যে ৰূপে 5 দিন কামটো কৰিলে গতিকে টোটাল 15 দিন হৈ গল অৰ্থাৎ 15 দিনত মুঠ 15 দিনত কামটো কমপ্লিট হৈছে গতিকে এই প্ৰশ্নটোৰ এনসাৰ হ'ব 15 ডেজ এই ধৰণে আমি টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন সমূহ অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে কৰিব পাৰো আমি আজিৰ ভিডিঅ'টিত টাইপ 1 আৰু টাইপ 2 কোৱেশ্চন দুটা কৈ চাৰিটা কোৱেশ্চন আমি আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিঅ' সমূহত আমি টাইপ 3 টাইপ 4 এনে ধৰণে আমি যিখিনি কোৱেশ্চন টাইম এন্ড ওয়াৰ্কৰ লগত ৰিলেটেড কোৱেশ্চন আছে সেইখিনি আমি আলোচনা কৰিম যদি আজি ভিডিঅ'টি চাই ভাল পাইছে আৰু টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন সমূহৰ ক্ষেত্ৰত কনসেপ্ট ক্লিয়াৰ হৈছে বা বুজিব পাৰিছে আৰু অতি কম সময়ৰ ভিতৰতে সহজতে কৰিব পাৰিম বুলি ভাবিছে তেনেহলে ভিডিঅ'টি লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ